চবেই মোক বহুতে মোক ছাৰ বুলি নামাতে, ধনু বুলি মাতে, কুৰ্মী বুলি মাতে, বহুতে ৰূপজ্যোতি বুলি মাতে, কোনোবাই বোপাই বুলি মাতে, কোনোবাই ল'ৰাটো বুলি মাতে, কোনোবাই দেহাটো বুলি মাতে, এনেকৈ মোক মাতে। মইতো ঘৰৰ নিচিনা ইয়াতো মৰিয়নি সমষ্টিৰ ৰাইজৰ। মোৰ মৰিয়নি সমষ্টিত মোৰ ঘৰ আছে, মই মৰিয়নি সমষ্টিৰ বাসিন্দা। 91 চনৰ পৰা 35 বছৰ এটা সম্বন্ধ। কোনোবাই এমাহ হৈছে, এমাহ হোৱা নাই। এই 20 দিনৰ আগত আহি পেলাই 2026 চনৰ ইলেকশ্যন জিকিব সপোন দেখিলে ক'ব 35 বছৰৰ লগত সম্পৰ্ক মৰিয়নি সমষ্টি। কোনোবাই 20 দিন 22 দিন আগত আহি ব্লগিং নে ব্লগাৰ কৰি পেলাই ইয়াত যেতিয়া ধুমুহা হয়, বতাহ বৰষুণ শিলাবৃষ্টি হয়, শুব নোৱাৰে মানুহে, ত্ৰিপাল কোনোবাই দি পাইছিলে নাই? এতিয়া যে যিবোৰ MLA হোৱা সপোন দেখি ইয়াত সাজি কাচি আহিছে, দৈনিক নতুন নতুন কাপোৰ পিন্ধি পেলাই ৰাইজৰ মাজলৈ আহি আছে, তেওঁলোকে ত্ৰিপাল দি পাইছিলে নাই? যেতিয়া মানুহ এজনৰ ঘৰৰ মৃত্যু হয়, তেওঁলোকক বৰতীয়া দি পাইছিলে নাই? সকাম পাতিবলৈ ৰাইজে যে টকা সংগ্ৰহ কৰে, পৰিয়ালৰ মানুহে যে চকু পানী টুকি থাকে, সেইমতে আহি পেলাই কিবা দায়িত্ব নিজে লৈ পাইছিলে নাই? মোৰ দৰমহা ইমান, মই বোলে পেণ্ডেলৰ দায়িত্ব ল'লোঁ, দৈ বোলে মই এমনৰ দায়িত্ব ল'লোঁ। যদি লৈ পোৱা নাই তে ইয়াত MLA উঠিবলৈ MLA হোৱা সপোন দেখিতো লাভ নাই। নামঘৰত আহি পেলাই কোনোবাই যদি ধূপো নজ্বলায়, চাকিও নজ্বলায়, অৰ্চনীও নিদিয়ে, প্ৰসাদ ধুবলৈ পানীও নানে, প্ৰসাদটো কাটি নিদিয়ে, ভকতক বোলে বহিবলৈ ধৰাবও পাৰি নিদিয়ে, আহি পেলাই চাকি ধূপ নজ্বলাকে ডাইৰেক্ট আহি পেলাই যদি কয় যে ভগৱান মোক আশীৰ্বাদ দিয়ক, কেলে দিব ভগৱানে আশীৰ্বাদ? এটা নিয়ম আছে, নিয়মৰ মতে চলিব লাগিব। কায়িক, মানসিক, আৰ্থিক 3 প্ৰকাৰৰ এই অভাজন ৰূপজ্যোতি কুৰ্মীয়ে ইয়াত সমষ্টিবাসী ৰাইজক আগবঢ়াই থৈছে। মোৰ গাত এটা গুণ আছে, আৰু এই গুণটো মতে মই মানুহক খুব সহজ হৈ যাব পাৰোঁ, মানুহৰ লগত মিলি যাব পাৰোঁ। আৰু সেই গুণটোৰ কাৰণেহে আজি অন্যতম এটা বিষয় যে মই বিধায়ক হৈ আছোঁ। প্ৰায় 90% মানুহৰ হৃদয়ত মই স্থান দখল কৰিলোৱেই, তেওঁলোকে মোকে ভোট দিব। মই অনুমানিক ধাৰণা কৰিছোঁ আমাৰ 1,70,000 ওচৰা-ওচৰি আছে, 1,50,000 মান ভোটদান হ'ব, আৰু এটা বৃহৎ পৰিমাণৰ ভোটত মই ব্যৱধানত জয় হ'ম, সেইটো মই দিয়া বিশ্বাস। মোৰ সন্মুখততো মই কোনো প্ৰতিনিধি মই দেখা নাই।